নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা স্বাগতী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, IPLৰ পৰা বাদ পৰিব এইবাৰ বাংলাদেশৰ ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমান। এই সন্দৰ্ভত KKRলৈ BCCIৰ বিশেষ নিৰ্দেশনা। BCCIৰ সচিব দেৱজিৎ শইকীয়াই জাৰি কৰিছে এই নিৰ্দেশনা। KKRে নিলামত ক্ৰয় কৰিছিল বাংলাদেশৰ খেলুৱৈ মুস্তাফিজুৰ ৰহমানক, আৰু এতিয়া মুস্তাফিজুৰ ৰহমানৰ পৰিৱৰ্তে ল'ব পাৰিব আন ক্ৰিকেটাৰক। পাকিস্তানৰ পিছত এইবাৰ IPLত নিষিদ্ধ হ'ল বাংলাদেশৰ ক্ৰিকেটাৰ। উল্লেখযোগ্য যে IPLত বাংলাদেশৰ সবাতোকৈ দামী খেলুৱৈ আছিল মুস্তাফিজুৰ ৰহমান। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ বন্ধ হ'ল মাতৃভাষাৰ শিক্ষানুষ্ঠান। বিজেপি মিত্ৰজোঁট চৰকাৰৰ মাতৃভাষা বিৰোধী অভিযান। ৰাজ্যত আকৌ বন্ধ হ'ল 91খন প্ৰাথমিক বিদ্যালয়। পৰৱৰ্তী খবৰ, ৰাহুল গান্ধী দেশদ্ৰোহী। তিহাৰ জেলত বন্দী প্ৰাক্তন ছাত্ৰনেতা উমৰ খালিদলৈ সমৰ্থন আমেৰিকাৰ জহৰান মামদানীসহ 7গৰাকী মেয়ৰৰ। আৰু বিদেশৰ পৰা অহা এই সমৰ্থনৰ পিছতে এতিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য বিজেপিৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দেশদ্ৰোহী আখ্যা গেৰুৱা বাহিনীৰ। ৰাহুল গান্ধী আৰু কংগ্ৰেছে দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে কাম কৰি বিদেশী শক্তিৰ সৈতে হাত মিলোৱাৰ অভিযোগ বিজেপিৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট ভাইৰেল কৰাসকল পৰিব বিপদত। আদালতৰ পৰা চাৰ্জশ্বিটৰ চাৰ্টিফাইড কপি নোলোৱাকৈ সামাজিক মাধ্যমত চাৰ্জশ্বিট ভাইৰেলক লৈ গোচৰ ৰুজু। সত্ৰ আদালতত 01/2026 নম্বৰত ৰুজু কৰা হৈছে গোচৰ। উল্লেখযোগ্য যে বিধায়ক অখিল গগৈকে ধৰি একাংশ লোকে সামাজিক মাধ্যমত ভাইৰেল কৰিছিল এই চাৰ্জশ্বিটৰ পৃষ্ঠা। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ দলত খহনীয়া। ধেমাজি ৰাইজৰ দলৰ সভাপতিৰ পদত্যাগ। সভাপতিসহ 16গৰাকী সদস্যৰ সমূহীয়া পদত্যাগ। সভাপতি আনন্দৰাম দলেসহ 16জনৰ পদত্যাগ। পৰৱৰ্তী খবৰ, অহা এবছৰৰ ভিতৰত 10ৰ পৰা 50,000 বাংলাদেশী বাংলাদেশলৈ খেদি পঠোৱা হ'ব। এইবাৰ কোনো কথা পতা নহয়, চিধাই বাংলাদেশলৈ খেদি পঠোৱা হ'ব। বাংলাদেশী খেদাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। অহা এবছৰৰ ভিতৰত 10ৰ পৰা 50,000 বাংলাদেশী খেদিব পাৰিম। আমি চিনাক্ত কৰিব পাৰিলেই এইসকল বাংলাদেশলৈ প্ৰেৰণ কৰিব পাৰিম। আমাক প্ৰত্যাৱৰ্তন চুক্তিৰ প্ৰয়োজন নাই। এতিয়া পোনপটীয়াকৈ বাংলাদেশলৈ প্ৰেৰণ কৰিম। বিদেশীৰ সৈতে এতিয়া নতুন পদ্ধতি অৱলম্বন কৰা হ'ব। অহা 5 বছৰত বিদেশী বহিষ্কৰণে এক নতুন গতি চুব পাৰিব। বাংলাদেশী খেদা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য।